এতিয়াৰ তামিলনাডু তেতিয়াৰ মাদ্ৰাজৰ তিৰুচিনা নামৰ এখন নগৰত ডক্টৰ সর্বপল্লী রাধাকৃষ্ণনৰ জন্ম হয়। তেখেতৰ পিতাকৰ নাম আছিল সর্বপল্লী বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। তেখেতৰ পিতাক ধনী মানুহ নাছিল। সেই সময়ত মাদ্ৰাজৰ এজন ধনী ভূস্বামীৰ ৰাজহ আদায় কৰা এজন কৰ্মচাৰী আছিল তেখেতৰ পিতা বীৰাস্বামী, সর্বপল্লী বীৰাস্বামী। তেওঁলোকৰ আৰ্থিক অৱস্থা বেছি ভাল নাছিল। গতিকে এই খ্ৰীষ্টান মিছনাৰী স্কুল, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে দৰ্শন বিষয়ক। MA in ফিলচফি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তেওঁৰ ঘৰৰ অৱস্থা ভাল নথকাৰ কাৰণে তেওঁ এটা চাকৰি বিচাৰি ফুৰিছিলে। বয়সত তেওঁ অন্ধ্ৰ প্ৰদেশত এটা প্ৰবক্তাৰ চাকৰি পায় আৰু পিছত তেওঁ এছিষ্টেণ্ট প্ৰফেচাৰ হয় অস্থায়ীভাৱে। আৰু তেওঁ মাহেকত মাত্ৰ 17 টকাহে দৰমহা পাইছিল। তাৰপিছত তেওঁ 1918 চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অনুষ্ঠিত হৈছিলে। তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত কাৰ্যনিৰ্বাহ কৰিছিলে। তেওঁ শিক্ষাৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিলে। তেওঁ চীন, ব্ৰহ্মদেশ, সিংহল, কোৰিয়া ইত্যাদি দেশ ভ্ৰমণ কৰিছিলে আৰু সেইসমূহ দেশৰ সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি এইসমূহৰ বিষয়ে তেওঁ অধ্যয়ন কৰি যি জ্ঞান লাভ কৰিছিলে তাৰ সহায়ত তেখেতে শিক্ষা জগতৰ উন্নয়নৰ কাৰণে মনোনিৱেশ কৰে। তেখেতে ভাৰতৰ উন্নয়নৰ কাৰণে, শিক্ষা জগতৰ উন্নয়নৰ কাৰণে বহুতো চেষ্টা কৰিছিল। ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰা নাছিলে, ব্ৰিটিছৰ অধীনত আছিলে, তেতিয়া ভাৰতত এটা কনষ্টিটিউয়েন্ট এছেম্বলি গঠন কৰা হৈছিল। ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ কাৰণে যেতিয়া মনস্থ কৰে, তেতিয়া ভাৰতত কনষ্টিটিউয়েন্ট এছেম্বলি গঠন কৰা হয়। আৰু এই কনষ্টিটিউয়েন্ট এছেম্বলিয়ে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ পতাকাখন কেনেকুৱা হ'ব তাক নিৰ্ধাৰণ কৰে যে ইয়াত গেৰুৱা, সেউজীয়া মাজত বগা আৰু এটা অশোক চক্ৰ থাকিব। এই সিদ্ধান্ত কনষ্টিটিউয়েন্ট এছেম্বলিয়ে গ্ৰহণ কৰিছিলে। তেওঁ ইউনেস্কোৰ ইউনাইটেড নেশ্যন সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিলে। 1946 চনৰ পৰা 1951 চনলৈকে তেওঁ উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিলে। শিক্ষাৰ বাট মুকলি কৰিব পৰা যায়। ভাৰতবৰ্ষৰ জনসাধাৰণৰ সকলো ল'ৰা ছোৱালীক ধনী দুখীয়া নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে শিক্ষাৰ সুযোগ সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে তেওঁ যৎ পৰনাস্তি চেষ্টা কৰিছিলে। গতিকে ভাৰতৰ শিক্ষা
ব্যৱস্থা সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে 1962 চনলৈকে। তেখেত সোভিয়েত ৰাছিয়াত ভাৰতৰ এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰিছিলে আৰু ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত ৰাষ্ট্ৰখনৰ পৰিচালনাৰ অৰ্থে ভাৰতবৰ্ষত এজন ৰাষ্ট্ৰপতি আৰু এজন উপৰাষ্ট্ৰপতিৰ দৰকাৰ বুলি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অনুভৱ কৰে আৰু সেই স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু উপৰাষ্ট্ৰপতি হিচাপে ডক্টৰ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ নামটো ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰস্তাৱ কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেইমতে 1952 চনত 13 মে তাৰিখে তেখেতে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যগ্ৰহণ কৰে। পিছৰবাৰ আকৌ দ্বিতীয়বাৰ 1957 চনত তেখেতে দ্বিতীয়বাৰৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতৰ দ্বিতীয়বাৰৰ কাৰণে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পিছতেই 1962 চনত তেখেতে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ পৰিণত কৰাৰ কাৰণে চৰকাৰক তেওঁ দিহা পৰামৰ্শ আগবঢ়াইছিল। তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে 1964 চনতে ভাৰতবৰ্ষৰ তেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰলোক প্ৰাপ্তি হয় আৰু জৱাহৰলাল নেহৰুৰ পৰলোক প্ৰাপ্তিৰ পিছতে গুলজাৰিলাল নন্দক তেখেতে ভাৰতবৰ্ষৰ অস্থায়ী প্ৰধানমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়। তাৰপিছতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। লাল বাহাদুৰ শাস্ত্ৰীৰ সময়ত ইন্দিৰা গান্ধীক তেখেতৰ মন্ত্ৰী সভাত স্থান দিয়ে। গতিকে তেখেতে জাতীয় কংগ্ৰেছৰ সৈতেও জড়িত আছিল, ৰাজনীতিৰ সৈতেও জড়িত আছিল, শিক্ষা ক্ষেত্ৰৰ সৈতেও জড়িত আছিল আৰু ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে তেখেতে যৎপৰোনাস্তি চেষ্টা কৰিছিলে। এইজন মহাপুৰুষৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেখেতে শিক্ষাৰ উন্নয়নৰ কাৰণে বাট দেখুৱাই থৈ গৈছে। আজিৰ দিনটো অতি পবিত্ৰ দিন, ভাৰতবৰ্ষৰ বুৰঞ্জীত লেখত ল'বলগীয়া দিন। শিক্ষক সমাজৰ কাৰণে এই দিনটো অতি পবিত্ৰ দিন। শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ কাৰণেও আজিৰ দিনটো অতি মূল্যৱান দিন। প্ৰাচীন কালত যেতিয়া শিক্ষা প্ৰতিষ্ঠান নাছিল তেতিয়া শিক্ষাৰ্থীসকলে গুৰুগৃহত থাকি শিক্ষা লাভ কৰিছিল। গুৰুগৃহৰ পৰাই তেওঁলোকৰ বাল্যকালৰ শিক্ষা আৰম্ভ হৈছিলে আৰু এই গুৰুৰ দক্ষিণা কোনেও দিব নোৱাৰে। একলব্যই আঙুলি কাটি গুৰু দক্ষিণা দিছিলে। গতিকে এই শিক্ষা যিসকলে প্ৰদান কৰে, যিসকলে পাঠদান কৰে, যিসকল শিক্ষকে সমাজৰ উন্নয়ন সাধন কৰে, ল'ৰা ছোৱালীবিলাকক চকু দান কৰে, ছাত্ৰ ছাত্ৰীসকলে সেই শিক্ষাগুৰুসকলক সন্মান জনোৱা উচিত।